আমাৰ ছাত্ৰ ছাত্ৰীসকল চাওঁতে চাওঁতে অহাকালি তোমালোকৰ পৰীক্ষা প্ৰথমতে পৰীক্ষাৰ বহুত শুভেচ্ছা যাচিলো আশা কৰো সকলোৰে পৰীক্ষা ভাল হ'ব তোমালোকৰ ইউনিটেক্স পৰীক্ষা থকাৰ কাৰণে অলপ প্ৰব্লেম হ'ল টেলেণ্ট চাৰ্চৰ কাৰণে পঢ়িব লাগে ইউনিটেক্সৰ কাৰণে পঢ়িব লাগে মই যিমান পাৰো চেষ্টা কৰিছো তোমালোকক হেল্প কৰিবৰ কাৰণে আৰু মোৰ তাৰ পৰা ওএমআৰ যিটো আমাৰ টেলেণ্ট চাৰ্চ এক্সামৰ আগৰ কুৱেশ্যন পেপাৰৰ সমাধান পিডিএফ ক্লাছ 9ৰ ই-বুক বহুতে লৈছে ক্লাছ 8ৰ কাৰণে পিডিএফ প্ৰস্তুত কৰিছে মেথছ ছ'চিয়েল সায়েন্স বা আগৰ কুৱেশ্যন পেপাৰৰ সমাধান য'ত 25 টকাত দিয়াৰ কাৰণে বহুতে সুবিধা পাইছে আকৌ ক্লাছ 9ৰ ষ্টুডেণ্টসকলে ই-বুকখন পাইছে গতিকে সকলোখিনি যিমান পাৰো চেষ্টা কৰিছো কাৰণ ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ বুজোৱা অসুবিধা হয় সেইকাৰণে মই তেনেকুৱাকে ল'ব কৈছো যাতে তোমালোকে লৈ কেনে পঢ়িব পাৰা ভিডিঅ' এটা প্ৰস্তুত কৰিলে তোমাৰ 10 মিনিটত যদি তোমালোকে 10টা প্ৰশ্ন শিকিব পাৰা তোমালোকে পিডিএফৰ জৰিয়তে বহুত প্ৰশ্ন শিকিব পাৰিবা আৰু ভিডিঅ'টো সম্পূৰ্ণ পঢ়োৱাটো মানে সম্ভৱ নহয় কাৰণ যেহেতু পৰীক্ষা অহাকাইলৈ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মেইন টপিকলৈ আহিছো যিসকলে ল'ব বিচাৰে নাম্বাৰটো দেখাই পাইছে নাম্বাৰটোৰ জৰিয়তে তোমালোকে পিডিএফ কেইটা ল'ব পাৰা পঢ়িব সুবিধা হ'ব ৰাতিও পঢ়িব পাৰিবা পুৱা যাওঁতেও পঢ়িব পাৰিবা প্ৰথমতে আহিছো টেলেণ্ট চাৰ্চ এক্সাম এই পৰীক্ষাটোত তোমালোকৰ 100 মাৰ্কছ থাকে মানে 100 নম্বৰ থাকে তোমালোকৰ এই পৰীক্ষাটোত 100টাত এটাত 1 নম্বৰকে থাকিব অৰ্থাৎ তোমালোকে লিখিব নালাগে 4টা অপচন থাকিব সেই 4টা অপচনত যিটো শুদ্ধ হয় সেইটো তোমালোকে ওএমআৰত বহলে হৈ যাব ঠিক আছে তোমালোকে মানে এটাই কথা ইয়াত যদি আমি চাও লিখিব নালাগে ঠিক আছে লিখিব নালাগে তোমালোকে ওএমআৰ বেজ হ'ব এমসিকিউ থাকিব নেক্সট প্ৰশ্নটো কৰিব লগা প্ৰশ্ন কি নিব লাগিব বহুতে যেটো নাজানে তোমালোকে যদি এডমিট কাৰ্ড পাইছে এডমিট কাৰ্ড দিবা বা বিদ্যালয়ৰ পৰা কিবা দিছে নহলে তোমালোক মেক্সিমাম ৰোল নাম্বাৰ লিখি দিছে না ৰোল নাম্বাৰটো কোন কোড পৰিব তেনেকুৱা ৰোল নাম্বাৰ যেটো দিছে সেই ৰোল নাম্বাৰৰ মতে সিটত বহিলে হ'ল আৰু সাধাৰণতে আমি যেটো কলম লৈ যাও যেটো বল পেন ঠিক আছে বল পেন বুলি কওঁতে আমি জেল পেন নহয় আৰু বল পেন আমি বল পেন নিব লাগিব আৰু তোমালোকে অংক সংক কৰি চাবৰ কাৰণে তোমালোকে কুৱেশ্যনৰ লাষ্টৰ ফালে তেনেকুৱা কৰি চাবৰ কাৰণে কাট পেন্সিল লৈ যাবা লবৰ লৈ যাবা মুছি কৰিব পাৰিবা অংকখিনি যেটো কৰিবই লাগিব সেইখিনি তোমালোকে নৰমাল পৰীক্ষাত যেনেকুৱাকে লৈ যোৱা সেই বস্তুখিনি লৈ যাবা আৰু ঠিক আছে নৰমাল পৰীক্ষাত লৈ যাবা পেন দুটামান লৈ যাবা যাতে তোমালোকৰ প্ৰবলেম হলে মানে আকৌ নেক্সটটো এই কৰিব পাৰা এইখিনি নৰমাল বস্তুখিনি আৰু তোমালোকৰ বেলে একো কথা নাই নেক্সট প্ৰশ্নতে কিমান পালে পাস কৰিবা পাস কৰা নাম্বাৰটো এটা ভাল কুৱেশ্যন হয় ইয়াত তোমালোকৰ 80% ওপৰত পালে এখন সাৰ্টিফিকেট দিব তেনেকুৱাকে কোৱা আছে 80% ওপৰত মেনলি আৰু লগতে টপাৰ ৰাখিব তিনিজন টপ হ'ব তিনিটা ডিভিজন মানে তিনিটা প্ৰাইজ আছে যেটো তেনেকুৱা ষ্টেট লেভেল হ'ব ডিস্ট্ৰিক্ট লেভেল হ'ব গতিকে তেনেকুৱা হ'ব এতিয়া পৰীক্ষাটো বাৰু দিয়া হা তাৰ পিছত আমি এদিন ভালদৰে আলোচনা কৰিম যে কিমান পালে পাস কৰিবা কি নকৰা হেবিলাক আমি ডিসকাস কৰিম ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা দুটা চেনেল বৰ্তমান এটা এসআই এডুকেশ্যন আৰু এটা ষ্টাডি উইথ এসআই দুইটাতে তোমালোকে পাই যাবা নোটছ বিলাক ঠিক আছে বাই